বহুত দিনৰ অপেক্ষা অন্ত পৰিল আৰু আজি জোৰোণৰ দিনটো আহি পালে। এয়া জোৰোণলৈ যোৱাৰ আগত দৰাক কিবা কিবি নিয়ম কৰিলে মূৰত তেল দি। তাৰপিছতে এখন এখন গাড়ী জোৰোণলৈ বুলি আগবাঢ়িলে আৰু বিয়া এখন বুলি ক'লে যে কিমান দিনৰ পৰা প্লেনিং বনোৱা হয়, বিয়াত এইটো পিন্ধিম, সেইটো পিন্ধিম, এইটো কৰিম, সেইটো কৰিম, সকলোখিনি আজি অন্ত পৰিল। আৰু যিহেতু আমি দৰা ঘৰী আমাৰ এক্সাইটমেণ্টটো বহুত বেছিয়ে, কাৰণ জোৰোণত যাম, বৰযাত্ৰীত যাম, ৰিচেপশ্যন, তিনিদিনীয়া কাৰ্যসূচী আছিলে আমাৰ, কিন্তু কইনা ঘৰৰ এদিনীয়াই আছিলে। যিহেতু জোৰোণ আৰু বৰযাত্ৰী এদিনতে, আমি ৰাতিপুৱা জোৰোণ পিন্ধাই আহিলোঁ, তাৰপিছত আকৌ ৰাতি বৰযাত্ৰীলৈ বুলি গ'লোঁ আৰু আমাৰ এদিন গেপ দি মাজত পিছদিনা ৰিচেপশ্যন আছিলে। আৰু ৰাতিপুৱা বহুত জল্দি ওলাইছিলোঁ। মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। ইমান ভালকৈ নাজানো মেকআপ কৰিব। আৰু এইফালে কইনা ঘৰৰ মানুহে আমাক ধুনীয়াকৈ আদৰি নিলে। তাৰপিছতে জোৰোণ পিন্ধোৱা হ'ল। এয়া বৌ আৰু মই জোৰোণ পিন্ধাই আছোঁ। আৰু ইমান গোটেইখিনি দেখাই থাকিব নোৱাৰি, যিহেতু 1 মিনিটৰ ভিডিঅ'। জোৰোণ পিন্ধোৱা এটা ৰিলছ দিছোঁ, আপোনালোকে তাতেই চাই ল'ব। আৰু আজিলৈ আহিছোঁ, বাই বাই।